हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 और जेनेरल साइंसर टिश्यू नाমৰ যেটো চেপ্টাৰ দিয়া আছে অৰ্থাৎ এছামিছত বুলি ক'লে কলা নামৰ যেটো চেপ্টাৰ দিয়া আছে হেতু চেপ্টাৰৰ ইনটেক্সট কোশ্চেন পাৰ্ট 1 যেটো আছে অৰ্থাৎ এইটো কোশ্চেন তোমালোকে দেখা পাইছা এই কেটা কোশ্চেন মই আজি আলোচনা কৰিম ওকে সো প্ৰথমতে ডিসকাস কৰিম কোশ্চেন বিলাক তাৰ পিছত এছামিজ ইংলিশ দুটা মিডিয়ামৰ কাৰণে কোশ্চেন আনসাৰ মই সুন্দৰকৈ লিখি দিম এইবিলাক তোমালোকে এক্সামত লিখিব পাৰিবা ওকে সো প্ৰথমতে বুজি লও কি হয় বস্তুটো তাৰ পিছত কেনেকুৱা কৰি লিখিব লাগে হেতু ডিসকাস কৰিম ওকে সো এটো হল আমাৰ প্ৰথম কোশ্চেনটো আমাক দিয়া আছে হোৱাট ইজ টিস্যু এছামিছত হ'ব কলা কি ওকে হেতু তোমালোকক মেইন প্ৰশ্ন প্ৰথমতে দি দিছে সো হেতু বস্তু তোমালোকে ইয়াৰ আগতে এটা বস্তু চেপ্টাৰ পাইছা নহয় সেল বুলি ক'লে কোষ নামৰ এটা চেপ্টাৰ পাইছে কোষটোৰ বিষয়ে আগতে জানিব লাগিব কোষটো কি হয় ইজ দা ফান্ডামেন্টাল ইউনিট অফ এনি স্ট্ৰাকচাৰাল থিংস ইউ ক্যান সে ওকে কি হয় কোনো এটা বস্তু আমাৰ গঠিত হ'ব কাৰণে কোনো এটা বস্তু বনাব কাৰণে আমাৰ কি হ'ব লাগে কোষবিলাক লগ লাগিব লাগে কোষবিলাক লগ লাগিব লাগে প্ৰত্যেকটো বস্তু আমাৰ কি হয় কোষবিলাক লগ লাগি কি হয় এটা মানে টিস্যু হয় টিস্যু বুলি আমি জানিম আৰু ভালদৰে টিস্যু বুলি ক'লে আমি কি ক'ব পাৰো এনেকুৱা কৰি ক'ব পাৰা কি যিকোনো কাম কৰিবৰ কাৰণে যিকোনো কাম কৰিবৰ কাৰণে ধৰা এটা কাম তোমালোকে হাতে দিয়ে কৰি আছা হেতু কাম কৰিবৰ কাৰণে হাতত কি আছে এই হাতটো যে আমাৰ গঠিত হৈছে কি হেদি গঠিত হৈছে এটো হল আমাৰ টিস্যু দি টিস্যু ইজ এ গ্ৰুপ অফ সেলস বুলি ক'লে সেলস কি প্ৰথমতে প্ৰত্যেকটো বস্তুৰ এটা ক্ষুদ্ৰতম যেবিলাক বস্তু তোমালোকে ক'ব পাৰা ইউনিট বুলি ক'ব পাৰা এই ইউনিটটি কি হয় সেল হয় ধৰা এইটো এটা সেল 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 এনেকুৱা এবিলাক সেল বিলাক যেতিয়া একলগ হ'ব এই গোটেইকেইটা সেল একলগ হৈ পেলাই আমাৰ কি গঠন হয় টিস্যু গঠন হয় বুজি পাইছা সো টিস্যু বুলি ক'লে ইজ এ গ্ৰুপ অফ সেলস that perform some specific work মানে কি কৰে যেটো কিছুমান নিৰ্দিষ্ট কামৰ কাৰণে কি হয় স্পেসিফিক হয় মানে কি হয় নিৰ্দিষ্ট কাম বুলি ক'লে যিকোনো কাম তোমালোকে যেটো সাপোর্ট বডিৰ সাপোর্ট সিস্টেম আছে হেতৰ কাৰণে বেলেগ টিস্যু থাকিব বেলেগ গ্ৰুপ থাকিব তাৰ পিছত তোমালোকৰ নাৰ্ভাস সিস্টেম মানে কি স্নায়ু বুলি কয় আছামিছত হেতৰ কাৰণে কি থাকিব বেলেগ সিস্টেম থাকিব বেলেগ টিস্যু থাকিব মানে বেলেগ কামৰ কাৰণে বেলেগ নিশ্চিত কৰা আছে মানে চিনাক্ত কৰা আছে কি এইবিলাক টিস্যু এটো কাম কৰিব এইবিলাক টিস্যু এনেকুৱা কাম কৰিব যেনেকুৱা কানেক্টিভ টিস্যু পাইছা নহয় কানেক্টিভ টিস্যু তাৰ পিছত আৰু কি টিস্যু পাইছা তোমালোকে এটো তোমালোকে ধৰা নাৰ্ভাস টিস্যু এছামিছত কি কয় এটো কানেক্টিভ টিস্যুটোক সংযোজক কলা বুলি কয় এটো আমাক কি কয় স্নায়ু কলা বুলি ক'ব ওকে সো এনেকুৱা তো এইবিলাকৰ কাম কি বেলেগ এটা কাম পারফর্ম কৰা এইবিলাকৰ কাম নিশ্চিত কৰা আছে কি এটো এনেকুৱা কাম কৰিব এটো এনেকুৱা কাম কৰিব এইটোৱে সো এটা কথাত ক'ব গলে কি এনেকুৱা কোষৰ সমষ্টি যেটো এটা পারফর্ম মানে স্পেসিফিক কাম পারফর্ম কৰিব পাৰে মানে কামটো কৰিব পাৰে হেইটো গোটকে যেটো আমাৰ সমষ্টি বুলি ক'ব পাৰা গোটটো ক'ব পাৰা হেই গোটটো কি কোৱা হ'ব এটা টিস্যু বুলি কোৱা হ'ব ওকে গ্ৰুপ অফ সেল বুলি কোৱা হয় সো এনেকুৱা এইখিনি বস্তু তোমালোকে লিখিবা কেনেকৈ এতিয়া চোৱা সো এটোৰ আনসাৰটো এনেকুৱা কৰি লিখি দিবা এ টিস্যু ইজ এ গ্ৰুপ অফ সিমিলাৰ সেলস that work together to perform a specific function in an organism কি কৰে সিমিলাৰ সেলৰ গ্ৰুপ হয় যেটো কাম কি কৰে একেলগে মিলি পেলাই কিবা এটা স্পেসিফিক কাম কৰে ওকে एग्जांपल ল'ব পাৰা এতে মাসল টিস্যু ফৰ মুভমেন্ট কানেক্টিভ টিস্যু ফৰ সাপোর্ট নার্ভাস টিস্যু ফৰ সিগন্যাল ট্রান্সমিশন এইবিলাক বস্তু তোমালোকে এক্সট্ৰা হিচাপত লিখি দিব পাৰা ওকে যদি মাৰ্কটো বেছি আহে এছামিছত কেনেকুৱা কৰি লিখিবা হেতু চোৱা এটা নিৰ্দিষ্ট কাম সম্পাদন কৰিবলৈ সংঘবদ্ধ একে ধৰণৰ কোষৰ সমষ্টিক কলা হিচাপে সংঘবদ্ধ কৰা হয় ওকে এটো লিখিব পাৰা তাৰ পিছত এটোৰ অৰ্থাৎ জীৱৰ কোষৰ আকৃতি আকাৰ উপস্থিতিৰ স্থান কাৰ্যৰ ফালৰ পৰা একে গুণ বিশিষ্ট ওকে কাৰ্যৰ ফালৰ পৰা একে গুণ বিশিষ্ট মানে কি একে কাম সম্পাদন কৰিব ওকে তেনে কোষবিলাকৰ সমষ্টিক কলা বলে এটো লিখিব পাৰা ইয়াৰ পৰা এইখিনিও লিখিব পাৰা বা এইখিনিও লিখিব পাৰা তোমালোকে ওকে লিখিলে হল আৰু যদি মাৰ্ক বেছি আহে দুটাই লিখি দিব পাৰা এটোৰ মিনিংটো আকৌ অৰ্থাৎ দি পেলাই এনেকুৱা কৰি লিখিব পাৰা তাৰ পিছত উদাহৰণ স্বৰূপে তোমালোকে দিব পাৰা পেশী কলা স্নায়ু কলা তাৰ পিছত সংযোজক কলা এইবিলাক एग्जांपल দিব পাৰা ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 2 লৈ আগবাঢ়িছো এটো আমাক দিয়া আছে চোৱা হোৱাট ইজ দা ইউটিলিটি অফ টিস্যুস ইন মাল্টিসেলুলাৰ অৰ্গানিজমস মাল্টিসেলুলাৰ অৰ্গানিজম বুলি ক'লে কি
আমাৰ যেটো বহুকোষী জীৱবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰত টিস্যুবিলাকে কেনেকুৱা কৰি কাম কৰে হেতু আমাক কৈছে ওকে এতিয়া চোৱা আমাৰ যেটো মাল্টিসেলুলাৰ অৰ্গানিজম আছে অৰ্থাৎ বহুকোষী জীৱবিলাক আছে যেবিলাক সেইবিলাকৰ দেহত কি হয় বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ স্পেশাল টিস্যু সিলেক্ট কৰা থাকে কেনেকুৱা বস্তু ধৰা তোমাৰ হাতটোৰ কাৰণে কি আছে বা বডিটোক সাপোৰ্ট কৰাৰ কাৰণে কি থাকিব স্পেসিফিক কিবা এটা টিস্যু থাকিব যেনেকুৱা কানেক্টিভ টিস্যু আছে ওকে কানেক্টেড টিস্যুটো কি কৰিব বডিটোক সাপোৰ্ট কৰিব সাপোৰ্ট সিস্টেম হিচাপে কাম কৰে তাৰ পিছত আৰু কাম আছে যেনেকুৱা ধৰা তোমালোকৰ কি আছে বডিত নিউট্ৰিয়েন্টছ বিলাক ট্ৰান্সপোৰ্ট কৰিব লাগে হেতুৰ কাৰণে স্পেশাল কিছুমান টিস্যু আছে মানে কি যদি তোমালোকক এইটো কোশ্চেন হদে কি কেনেকুৱা কৰি কাম কৰে মাল্টিসেলুলাৰ অৰ্গানিজমছত বহুকোষী জীৱত তেনেহলে ডাইৰেক্ট কথা হল কি যেবিলাক আমাৰ গ্ৰুপ অফ সেল আছে অৰ্থাৎ টিস্যু বিলাকে কি কৰে কিছুমান স্পেসিফিক ধৰণৰ টিস্যু আছে কি সাপোৰ্ট বডিটোক সাপোৰ্ট কৰাৰ কাৰণে কিছুমান স্পেসিফিক টিস্যু আছে হেবিলাকে কি কৰিব বডিটোক সাপোৰ্ট কৰিব আৰু বেলেগ ধৰণৰ টিস্যু আছে হেবিলাকে বডিত আৰু বেলেগ বেলেগ কাম আছে হেবিলাক বেলেগ বেলেগ কাম কৰিব সো আমি কি ক'ব পাৰো কি যিবিলাক টিস্যু আছে টিস্যু বিলাকে বডিটোত কিছুমান স্পেসিফিক কামৰ কাৰণে নিৰ্ধাৰিত কৰা থাকে এটো সিলেকশন কৰাই থাকে কি এইটো টিস্যু বিলাকে এইটো কাম কৰিব যাতে কোনো টিস্যুৰে মানে কি নহয় যাতে এনেকুৱা নহয় কি এটা টিস্যুৱে গোটেই কাম কৰি আছে বাকি বিলাক বহি আছে এনেকুৱা নহয় সকলো টিস্যুৰে যেতিয়া যি দৰকাৰ পৰি আছে হেতুৱে কাম কৰি আছে তাক কৈ থোৱা আছে কি এইটো টিস্যু এনেকুৱা কৰি কাম কৰিব এইটো সাইডত ফিট কৰা আছে এনেকুৱা কৰি বডিটোত কাম কৰি থাকিব ওকে সো যিবিলাক আমাৰ মাল্টিসেলুলাৰ অৰ্গানিজম আছে ডাইৰেক্ট তোমালোকে ক'ব পাৰা কি কাম বিলাক ভগাই লোৱা থাকে টিস্যু বিলাকে কেনেকুৱা কৰি কাম কৰে তোমালোকে ক'ব পাৰা কি বডিটোত মানে সাপোৰ্ট কৰিবৰ কাৰণে বডিটোৰ ফাংশনালিটি ঠিক ৰাখিবৰ কাৰণে কি কৰা হয় টিস্যু বিলাকক বেলেগ বেলেগ স্পেসিফিক টিস্যুক স্পেসিফিক ঠাইত কি কৰা হয় ভাগ কৰি দিয়া হয় কাম বিলাক যাতে স্পেসিফিক ভাবে সেই কাম বিলাক কৰিব পাৰে হেতু সিস্টেম তোমালোকে লিখি দিব লাগিব ওকে এতিয়া কেনেকুৱা কৰি লিখিবা এটো চোৱা এটোৰ আনসাৰটো তোমালোকে এনেকুৱা কৰি লিখি দিবা ইন মাল্টিসেলুলাৰ অৰ্গানিজমছ টিস্যু এনশ্যোৰ স্পেশালাইজেশন এণ্ড এফিচিয়েন্সি বাই গ্ৰুপিং সিমিলাৰ সেলস টু পারফর্ম স্পেসিফিক টাস্ক যিকোনো এটা কাম কৰিবৰ কাৰণে কি কৰে কিছুমান স্পেশালাইজেশন কৰি দিয়ে যাতে কামবোৰ ঠিকঠাক মতে এফিচিয়েন্ট ভাবে ভালদৰে কৰিব পাৰে ওকে দে প্রোভাইড ডিভিজন অফ লেবার তাৰ মানে কি কৰে লেবার বুলি ক'লে কি যিবিলাকে কাম কৰে হেবিলাকক লেবার বুলি কয় কাৰণ হেবিলাক কি কৰে ডিভিজন অফ লেবার বিলাক ভাগ কৰি দিয়ে লাইক মাসেল টিস্যু এনেবলিং মুভমেন্ট মাসেল টিস্যু যিবিলাক আছে হেবিলাকে মুভমেন্টৰ কাৰণে হেল্প কৰিব নাৰ্ভাছ টিস্যু বিলাকে সিগন্যাল ট্ৰান্সমিশন কৰিব কানেক্টিভ টিস্যু বিলাকে স্ট্ৰাকচাৰাল সাপোৰ্ট দিব এনেকুৱা কৰি ভাস্কুলাৰ টিস্যু বোলে ট্ৰান্সপোৰ্টত হেল্প কৰিব নিউট্ৰন বিলাকক নিউট্ৰিয়েন্টছ বিলাকক ওকে আৰু ওয়েস্ট বিলাক এইবিলাক আমাৰ ট্ৰান্সপোৰ্টৰ কাৰণে কি কৰে ভাস্কুলাৰ টিস্যুটোৱে হেল্প কৰিব এনেকুৱা কৰি এফেথেলিয়াল টিস্যু আছে এক as a protective barrier adipose tissue আমাক কি কৰিব এনাৰ্জি স্ট্ৰেছ এণ্ড ইনসুলেশন এইবিলাক আমাক কি কৰিব বেলেগ বেলেগ কাম কৰিব একলগ হৈ পেলাই ওকে তোমালোকে যদি কি কৰিব খোজা যদি 1 মাৰ্কৰ বা 2 মাৰ্কৰ আহে তেনেহলে এইবিলাক কিছুমান এক্সাম্পল এটা দুটা দি লিখি দিব পাৰা আৰু যদি অলপ বেছি মাৰ্ক আহে তেনেহলে কোটেকেটে লিখি দিব পাৰা ওকে this organized system allows complex organism to perform various life process effectively and adapt to environmental changes আৰু কি কৰে এইবিলাক মাল্টিসেলুলাৰ অৰ্গানিজমছৰ ক্ষেত্ৰত এই টিস্যু বিলাক লগ লাগি পেলাই কি হয় মানে ভালদৰে বডিটোৰ যাতে কাম বিলাক চলি থাকে হেবিলাক কৰাত চলাই নিয়াত বডিটো চলাই নিয়াত হেল্প কৰে ওকে আৰু এছএমএছ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা হেনটো চোৱা বহুকোষী জীৱত কলাবোৰে নিৰ্দিষ্ট কাম কৰিবলৈ একে ধৰণৰ কোষক গোট কৰি বিশেষীকৰণ আৰু কাৰ্যক্ষমতা নিশ্চিত কৰে এইখিনি কথা কলো কি কিছুমান কাম স্পেসিফিক কাম কৰিবৰ কাৰণে ইহতক ভালদৰে পৰিচালনা কৰিবৰ কাৰণে কি কৰে ভাগ বতৰা কৰি দিয়ে ইহতে শ্ৰম বিভাজন কৰে মানে কি কাম বিলাক ভাগ বতৰা কৰিলে যেনে পেশীৰ কলাবোৰে গতি সাধন কৰে স্নায়ু কলাবোৰে সংকেত প্ৰেৰণ কৰে এইবিলাক বেলেগ বেলেগ কোষৰ কাম বিলাক লিখি দিয়া হৈছে সংযোগী কলাবোৰে গাঁথনিগত সমৰ্থন আগবঢ়ায় আৰু তাৰ পিছত সংবহন কলাবোৰে পুষ্টি আৰু আৱৰ্জনা পৰিবহন পৰিচালনা কৰে তাৰ পিছত আচ্ছাদক কলাবোৰে সুৰক্ষামূলক বাধা হিচাপে কাম কৰে আৰু মেট কলাবোৰে শক্তিৰ সংৰক্ষণ আৰু ইনসুলেশন পৰিচালনা কৰে ওকে এইখিনি বস্তু লিখি দিব পাৰা ইয়াৰ পিছত এই সংগঠিত ব্যৱস্থাই জটিল জীৱক বিভিন্ন জীৱন প্ৰক্ৰিয়া ফলস্বৰূপে সম্পাদনা কৰিবলৈ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানৰ সৈতে খাপ খাবলৈ অনুমতি দিয়ে এইখিনি বস্তু যিখিনি অলৰেডি ডিসকাস কৰিলো ভালদৰে কাম বিলাক পৰিচালনা কৰিবলৈ
আৰু যিবিলাক পৰিৱেশ আছে পৰিৱেশৰ লগত ভালদৰে খাপ খুৱাবৰ কাৰণে এইবিলাক সুচাৰুৰূপে কামবিলাক চলাই নিবৰ কাৰণে সহায় কৰে ওকে সো ইনটেক্স কোৱেশ্চন পাৰ্ট 1ত এইখিনি কোৱেশ্চন দিয়া আছে সো আজিৰ কাৰণে এইখিনি কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু নেক্সট ভিডিঅ'ত নেক্সট কোৱেশ্চন বিলাক ডিসকাস কৰিম ওকে সো থ্যাংক ইউ